লখিমপুৰ জিলা পূব চানমাৰীৰ পথটো বহল কৰাৰ উদ্দেশ্যে পূব চানমাৰীবাসী ৰাইজক পৌৰসভাৰ ফালৰ পৰা জাননী প্ৰদান কৰা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে। 15 ছেপ্টেম্বৰৰ ভিতৰত নিজ নিজ মাটিসমূহ মোকলাই দিবৰ বাবে ইতিমধ্যে তেওঁলোকে নিজ নিজ মাটিত থকা কাৰোবাৰ ঘৰ কাৰোবাৰ দোকানসমূহ ভাঙি মুকলি কৰি দিছে। কিন্তু তেওঁলোকৰ কথা যে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পথছোৱা বহল কৰাৰ ব্যৱস্থা কৰিব লাগে। ইফালে এনেবোৰ পৰিস্থিতিৰ বাবে কংগ্ৰেছকে দোষাৰোপ কৰে একাংশ ৰাইজে। আমাৰ মিউনিচিপালিটিৰ পৰা এটা হেৰি আহিলে, আপোনাৰ নটিচ এটা আহিলে। নটিচ আহিছে ৰাস্তাটো অলপ ঠেক হৈছে। ৰাস্তাটোৰ কাৰণে 50 ফুটকৈ ল'ম বুলি কৈছে, নটিচ দিছে 50 ফুটকৈ ল'ব। আৰু সেইমতে আমি ৰাস্তাটো যিহেতু আমাৰ ৰাস্তাটো ডাঙৰ লাগে, সেইকাৰণে আমি নিজে নিজে আমাৰ নিজৰ ঘৰ চৰ আমি নিজে নিজে ছাইড কৰি দিছোঁ। আৰু এটা কথা ক'ব লাগিব যে আজি আমাৰ চাওক, ৰাস্তাটো মাজত ধৰিলে নহ'ব, মাজৰ পৰা ল'লেও নহ'ব। একেবাৰে মূৰৰ পৰা নেশ্যনেল হাইৰোডৰ পৰা লৈ কিনে য'লৈকে পৰিছে তাৰ পৰা একেবাৰে গোটেই ৰাইজক মই এইটোৱে অনুৰোধ জনাম যে আপোনালোকে নিজে নিজে ঠাইখিনি আপোনালোকে খালী কৰি দিয়ক, যাতে ৰাস্তাটো বনাবলৈ সিহঁতৰ সুবিধা হয়। গতিকে আৰু এটা কথা ক'ব লাগিব যে আমাৰ এই পূব চানমাৰী সচেতন ৰাইজ আৰু চব এক হ'ব লাগে। আজি আমি কংগ্ৰেছক চাওক, আমি কংগ্ৰেছৰ দিনত আমি বহুত ভোট বেংক হিচাপত আমাক ইউজ কৰি ৰাখিছে। গতিকে আমি ইয়াতো চাইছোঁ, আমি পৌৰসভা ইলেকশ্যনত আমাৰ চেয়াৰমেনো আছিলে, বহুত কিবা কিবি আমাৰ ইয়াত আছিলে, কিন্তু আজিলৈকে আমি দেখি পোৱা নাই যাতে আমাৰ এটা গলিৰ ৰাস্তা বা কিবা এটা আমাৰ সুবিধা এটা আমি আজিলৈকে পোৱা নাই। আজি আমাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াক মই এইটোৱে অনুৰোধ জনাম যে আজি এই 4টা বছৰত 5টা বছৰ হৈ আছে, এই 4টা বছৰত যিমানখিনি উন্নতিমূলক কাম কৰিছে, এনেকুৱা এটা আমাৰ বয়সৰ পৰা আমি যিমান দিনৰ পৰা আমি ভোটাৰ অধিকাৰ আমি হৈছোঁ, ভোট দিবলৈ পৰা হৈছোঁ, এতিয়ালৈকে আমি দেখা নাই যে এনেকুৱা কাম কোনোবা এটা বিধায়কে কৰিছে। আজি দিনে ৰাতিয়ে একাকাৰ কৰি কিনে কাম কৰি আছে, আমি ৱেলকাম জনাইছোঁ। আৰু আমাৰ সংখ্যালঘু সমাজখনে কিছুমান মানুহে বুজি পোৱা নাই যে মই এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ যে আজি আপোনালোকে আমাৰ ঘৰৰ পদূলিমুখত MLA বিধায়ক আছে। আজি আমি ৰাতিপুৱা শুই উঠি কিনে আমি গৈ কিনে আমি MLAৰ ঘৰটো আমি গৈ কিনে পাম। গতিকে আপোনালোকে দলে বলে আহক, আমি 26ত আমি আমাৰ বিধায়কক মানৱ ডেকা ডাঙৰীয়াক আমি জয় কৰি কিনে আমি তাৰ পাছতে আমি গৈ কিনে এটা কথা ক'বলৈ আমি সুবিধা পাম। আজি আমি কেনেকুৱা কম কথা ক'বলৈ আমাৰ এতিয়া লাজ লাগে। আমি যেতিয়া বিধায়কৰ ওচৰত যাওঁ আমি মাথা তল কৰি থাকিব লাগে। কেলৈ থাকিব লাগে? আজি ইয়াত আমাৰ কিছুমান যেতিয়া ইলেকশ্যন হ'ব, ভোট হোৱাৰ বাকচটো খোলাৰ লগে লগে 150 ভোট পাইছোঁ, 70টা ভোট পাইছোঁ, 80টা ভোট পাইছোঁ, তেনেকুৱা আমাৰো দুখ লাগে। কেলৈ? ইয়াততো 160টা 70টা মানুহ নাই। ইয়াত মানুহ আছে কমচে কম 7,000 8,000 মানুহ আছে। 7,000 মানুহে যদি আপোনাৰ আধা ভোটো দিয়ে তথাপিতো ক'ব পাৰিব। আজি ইয়াত অহা নাই, ইয়াত আহি কিনে কেইবাবাৰো মিটিং কৰি গৈছে, কেইবাবাৰো আহি আছে, ইয়াত আমাৰ খবৰ লৈ আছে। আমাৰ প্ৰতিতো আমাৰ বিধায়কৰ অকণমান হ'লেও আমাৰ মৰম চেনেহ আছে। আজি এইটো এটা শুনা পাইছোঁ যে 50 ফুট লোৱা কথা আছিলে, 50 ফুটৰ পৰা আৰু 10 ফুট এটা এৰি দিছে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।